ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি ৰাতিপুৱা আহি গ'লোঁ কামাখ্যা মন্দিৰলৈকে আৰু আপোনালোকক বাৰু ভিডিঅ' দিয়াই হোৱা নাই। এতিয়া বাৰু দি থাকিম, আপোনালোকে দিনটো চাব ভিডিঅ'বোৰ আৰু আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই আছোঁ। এয়া দেখিছে মানুহৰ ভিৰ। সময় এতিয়া ৰাতিপুৱা বাজিছে 9:30 আৰু 9:30 বজাতে মানুহৰ ইমান যথেষ্ট লাইন দেখি একদম গৰম উঠি গৈছে, কাৰণ গৰমটো বহুত বেছি। ঘৰৰ পৰা সোনকালে ওলাইছিলোঁ যদিও ৰাস্তাত বহুতখিনি জাম পালোঁ, সেইকাৰণে দেৰি হৈ গ'ল। আৰু এতিয়া আমি যি কামৰ কাৰণে আহিছোঁ সেইখিনি কাম কৰি লওঁ আৰু তাৰে মাজতে আপোনালোকক বাৰু দেখুৱাইও থাকিম ভিডিঅ'ৰ যোগেদি যিমানখিনি পাৰোঁ। আপোনালোকে আশীৰ্বাদ লৈ লওক, এই ভিডিঅ'টো যোনে যোনে চাই আছে মাৰ আশীৰ্বাদ লৈ লওক। আৰু এয়া আমাৰ জিউ, আৰু আজি জিউৰে চুলি কাটিব আমি আহিছোঁ। তাৰ চুলিখিনি জন্মৰ পৰা কটাই নাছিলে, বা ভিন্দুৱে মানে কৈ ৰাখিছিলে যে তাৰ প্ৰথম চুলিখিনি মাৰ ওচৰত আহি কাটিম বুলি। আৰু আজি সেই দিনটো আহি পালে আৰু সকলোৱে আমি আহিলোঁ। আৰু এয়া দেখিছে সি ইমান বেছি ধুনীয়াকৈ আছে, সি একো ক'ব পৰা নাই। সি মানে একো ধৰিব পৰা নাই যে তাৰ লগত কি হৈ আছে, কাৰণ সিটো কোনোদিন মানে এনেকৈ চুলি কাটিব গৈও পোৱা নাই আৰু মন্দিৰতো আজি প্ৰথম আহিছে। সেইকাৰণে ইমান বেছি মানুহ, সি মানে সকলোবোৰ চায়ে আছে। আৰু দোকানবোৰত গাড়ী দেখিছে, গাড়ী লাগে, তেনেকুৱাবিলাক কৰি আছে। মই সকলোখিনি বাৰু ভিডিঅ' কৰি ৰাখিছোঁ, আপোনালোকৰ মাজলৈ দিবলৈ চেষ্টা কৰিম। আৰু এতিয়া তাৰ চুলিখিনি কটা হৈ গ'ল, এতিয়া তাক মানে পূজা কৰিব লাগিব, সেইকাৰণে গা ধুবলৈ নি আছে। তাক পুখুৰীত গা ধুৱাই দিব। আৰু সকলোখিনি বাৰু এইটো ভিডিঅ'ত দেখুৱাবলৈ সম্ভৱ নহ'ব, নেক্সট ভিডিঅ'বোৰত আপোনালোকক দেখুৱাম, আপোনালোকে চাব। আৰু কেনেকুৱা লাগিলে এই ভিডিঅ'টো আপোনালোকে এটা কমেণ্ট কৰি দিব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে মোৰ পেজটো সকলোৱে ফ'ল' কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। এতিয়া আহিছোঁ, বাই বাই।